এজন মানুহ যদি আন সকলোতকৈ শ্ৰেষ্ঠ হয় তাৰ অৰ্থ এইটো নহয় যে তেওঁৰ এখন হাত বা এটা চকু বেছিকৈ আছে তাৰ প্ৰকৃত কাৰণ হ'ল জ্ঞানৰ অনুশীলনৰ দ্বাৰা তেওঁ নিজৰ মন আৰু বুদ্ধিক অধিক তীক্ষ্ণ তথা কাৰ্যক্ষম কৰি তুলিবলৈ সক্ষম হৈছে ঋগবেদৰ এটি মহান বাণীৰে আজিৰ এই বিশেষ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছো আৰু মই সিম্পি গগৈ আজি 2020 চনৰ 5 আগষ্ট আজি হৈছে বুধবাৰ আজি বছৰটোৰ 217তম দিন বছৰটো শেষ হ'বলৈ মাজত বাকি আছে 148 দিন আৰু অসমীয়া লেখেৰে আজি হৈছে 1942 হকৰ 20 হাউন আৰু এই মুহূৰ্তত চাই লং আহক ইতিহাসৰ পাতত আজিৰ দিনটোৰ মহত্ব তথা গুৰুত্ব 1950 চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল স্বাধীন অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 1998 চনৰ আজিৰ দিনটোতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ মৃত্যু হৈছিল আনহাতে 2016 চনৰ আজিৰ দিনটোতে সাহিত্যাচাৰ্য মহিম বৰাৰো মৃত্যু হৈছিল 1990 চনৰ আজিৰ দিনটোতে সাহিত্যিক স্নেহদেৱীৰ মৃত্যু হৈছিল 1914 চনৰ আজিৰ দিনটোতে প্ৰথমবাৰলৈ আমেৰিকাত বৈদ্যুতিক ট্ৰেফিক লাইট স্থাপন কৰা হৈছিল 1921 চনৰ আজিৰ দিনটোতে আমেৰিকা আৰু জাৰ্মানীৰ মাজত বাৰ্লিন শান্তি চুক্তিত স্বাক্ষৰ কৰা হৈছিল 1960 চনৰ আজিৰ দিনটোতে আফ্ৰিকীয় দেশ বুৰ্কিনা ফাছোৰ স্বাধীনতা ঘোষণা কৰা হৈছিল 1930 চনৰ আজিৰ দিনটোতে চন্দ্ৰপৃষ্ঠত খোজ পেলোৱা প্ৰথম মহাকাশচাৰী নীল আৰ্মষ্ট্ৰঙৰ জন্ম হৈছিল 1991 চনৰ আজিৰ দিনটোতে ন্যায়মূৰ্তি লীলা শেঠ দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা বিচাৰপতি ৰূপে নিযুক্তি লাভ কৰিছিল কিউৰিঅচিটি মংগল গ্ৰহত অৱতৰণ কৰিছিল 2021 আৰু 2016 চনৰ আজিৰ দিনটোতে ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত 31তম অলিম্পিকৰ শুভাৰম্ভ হৈছিল 1962 চনৰ আজিৰ দিনটোতে প্ৰখ্যাত আমেৰিকান অভিনেত্ৰী মেৰিলিন মনৰোৰ মৃত্যু হৈছিল আমি পুনৰবাৰ জনাইছো আজিৰ দিনটোৰ ইতিহাসত 1950 চনৰ আজিৰ দিনটোতে স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ মৃত্যু হৈছিল 1998 চনৰ আজিৰ দিনটোতে প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ মৃত্যু হৈছিল আনহাতে 2016 চনৰ আজিৰ দিনটোতে সাহিত্যিক মহিম বৰাৰ মৃত্যু হৈছিল আৰু 1990 চনৰ আজিৰ দিনটোতে সাহিত্যিক স্নেহদেৱীৰ মৃত্যু হৈছিল আৰু 1914 চনত প্ৰথমবাৰলৈ আমেৰিকাত বৈদ্যুতিক ট্ৰেফিক লাইট স্থাপন কৰা হৈছিল 1921 চনৰ আজিৰ দিনটোতে আমেৰিকা আৰু জাৰ্মানীৰ বাৰ্লিন শান্তি চুক্তিত স্বাক্ষৰ প্ৰদান কৰা হৈছিল 1960 চনৰ আজিৰ দিনটোতে বুৰ্কিনা ফাছোৰ স্বাধীনতা ঘোষণা কৰা হৈছিল আৰু 1930 চনৰ আজিৰ দিনটোতে নীল আৰ্মষ্ট্ৰঙৰ জন্ম হৈছিল 1991 চনৰ আজিৰ দিনটোতে ন্যায়মূৰ্তি লীলা শেঠ দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা বিচাৰপতি ৰূপে নিযুক্তি লাভ কৰিছিল 1921 চনত আছাৰ মহাকাশযান কিউৰিঅচিটি মংগল গ্ৰহত অৱতৰণ কৰিছিল 2016 চনৰ আজিৰ দিনটোতে ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত 31তম অলিম্পিকৰ শুভাৰম্ভণি হৈছিল আৰু 1962 চনৰ আজিৰ দিনটোতে প্ৰখ্যাত আমেৰিকান অভিনেত্ৰী মেৰিলিন মনৰোৰ মৃত্যু হৈছিল যেহেতু আজি স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 70 সংখ্যক মৃত্যু তিথি 1950 চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল গোপীনাথ বৰদলৈৰ 1890 চনৰ 6 জুনত নগাঁও জিলাৰ ৰহাত জন্ম হৈছিল গোপীনাথ বৰদলৈৰ পিতৃৰ নাম আছিল বুদ্ধেশ্বৰ বৰদলৈ আৰু মাতৃৰ নাম প্ৰাণেশ্বৰী বৰদলৈ 1922 চনত গোপীনাথ বৰদলৈ কংগ্ৰেছত স্বেচ্ছাসেৱী হিচাপে যোগদান কৰিছিল আৰু ৰাজনৈতিক জীৱনৰ পাতনি মেলিছিল ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল 1922 চনত অসহযোগ আন্দোলনৰ সময়ত তেখেতক গ্ৰেপ্তাৰ কৰি এবছৰৰ বাবে কাৰাবাস দিয়া হৈছিল আৰু চৌৰি চৌৰাৰ ঘটনাৰ পাছত অসহযোগ আন্দোলন বাতিল কৰা হৈছিল আৰু গোপীনাথ বৰদলৈয়ে পুনৰ উকালতি আৰম্ভ কৰিছিল 1930 চনৰ পৰা 1933 চন পৰ্যন্ত ৰাজনৈতিক কাৰ্যকলাপৰ পৰা নিজকে আঁতৰাই ৰাখি সমাজ সেৱাত মনোনিৱেশ কৰিছিল আৰু গুৱাহাটী পৌৰসভাৰ সদস্য হিচাপেও নিৰ্বাচিত হৈছিল আৰু তদুপৰি অসমৰ বাবে সুকীয়া বিশ্ববিদ্যালয় আৰু উচ্চ ন্যায়ালয়ৰ দাবী জোৰদাৰ কৰি তুলিছিল গোপীনাথ বৰদলৈয়ে 1937 চনৰ 21 ফেব্ৰুৱাৰীত গুৱাহাটীত কংগ্ৰেছ দলে দলপতি আৰু কৰ্ম পৰিচালক নিৰ্বাচন কৰি ল'বলৈ আয়োজন কৰা সভাই গোপীনাথ বৰদলৈক সৰ্বসন্মতিক্ৰমে দলৰ দলপতি ৰূপে নিৰ্বাচন কৰিছিল সৈয়দ মহম্মদ শ্বাদুল্লাহ চৰকাৰৰ পৰাজয়ৰ পিছত 1938 চনৰ 21 ছেপ্টেম্বৰত গোপীনাথ বৰদলৈ অসমৰ মুখ্যমন্ত্ৰী আৰু তেতিয়াৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰিব লগা হয় আৰু মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাতে পুনতে কৰ্মচাৰীসকলক সেৱাৰ মনোভাৱেৰে কাম কৰিবলৈ আহ্বান জনাইছিল
মন্ত্ৰীসকলক প্ৰাপ্য দৰমহাৰ কিছু ধন কমাই ল'বৰ বাবেও আহ্বান জনাইছিল মন্ত্ৰীসকলৰ পৰা কাটি ৰখা অতিৰিক্ত টকা জমা কৰিছিল আৰু সেই টকা বানপীড়িত লোকলৈ সাহায্য হিচাপে দান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল 1939 চনৰ পৰা 40 চনৰ সময়ছোৱাত জনসাধাৰণৰ বাবে তেওঁ আন এটা ডাঙৰ কাম হাতত লৈছিল আৰু সেই কামটো আছিল মাটিৰ খাজানা হ্ৰাস কৰা 1939 চনৰ পৰা 40 চনত গোপীনাথ বৰদলৈ চৰকাৰে যিখন বাজেট দাঙি ধৰিছিল সেইখন বাজেটে সম্পূৰ্ণ গঠনমূলক কামৰ আঁচনিৰ মাজেৰে দৰিদ্ৰ লোকসকলক সকাহ দিব পাৰিছিল আৰু কিছু টকা ৰাহি কৰিব পৰা হৈছিল আৰু তাৰ পাছতে কানি নিবাৰণ আৰু পিছপৰা অঞ্চলত শিক্ষা বিস্তাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰিছিল আৰু এই সময়ছোৱাৰ ভিতৰতে শিক্ষা ব্যৱস্থাৰ শিতানত 2,80,000 টকা বেছিকৈ ধাৰ্য কৰি বিশেষ মহানুভৱতা প্ৰদৰ্শন কৰিছিল আৰু ডিগবৈত বাগিচাৰ বনুৱাসকলৰ মাজত হোৱা ধৰ্মঘটত তেতিয়াৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে সোমাই পৰি বনুৱা আৰু কোম্পানীৰ মালিক পক্ষৰ লগত আলোচনা কৰি বনুৱাসকলৰ স্বাৰ্থ ৰক্ষা কৰিছিল আৰু এনে ধৰণৰ বহু গুৰুত্বপূৰ্ণ লেখত ল'বলগীয়া কাম কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ভাৰতৰ স্বাধীনতাৰ পাছত গোপীনাথ বৰদলৈ চৰ্দাৰ বল্লভভাই পেটেলৰ লগ লাগি এফালে চীন আৰু আনফালে পূব পাকিস্তানৰ পৰা অসমৰ সাৰ্বভৌমত্ব সুৰক্ষিত কৰিবলৈ সমৰ্থ হৈছিল আৰু বিভাজনৰ পাছত হোৱা সংঘৰ্ষৰ ফলস্বৰূপে পূব পাকিস্তানৰ পৰা অহা লাখ লাখ হিন্দু শৰণাৰ্থীৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত সহায় কৰিছিল আৰু আজীৱন গান্ধীৰ আদৰ্শত বিশ্বাসী আছিল গোপীনাথ বৰদলৈ 1947 চনৰ 15 আগষ্টত ভাৰত স্বাধীন হোৱাত গোপীনাথ বৰদলৈ স্বাধীন অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু মুখ্যমন্ত্ৰী হৈও কিন্তু তেওঁ এক অতি সহজ সৰল জীৱন অতিবাহিত কৰিছিল আৰু আজিৰ 70 সংখ্যক মৃত্যু তিথিত আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছো গোপীনাথ বৰদলৈ যিহেতু মহিম বৰাৰো আজি মৃত্যু তিথি 1923 চনত দৰং জিলাৰ ঘুপ সাধাৰু চাহবাগিচাত জন্মগ্ৰহণ কৰিছিল কাঠনিবাৰী ঘাটৰ স্ৰষ্টা মহিম বৰাই আৰু মহিম বৰাৰ পিতৃৰ নাম হৈছে ৰামতামুলি বংশৰ গজেন্দ্ৰ নাথ বৰা আৰু মাতৃৰ নাম হৈছে চন্দ্ৰকান্তি বৰা মহিম বৰাই নগাঁও জিলাৰ কলিয়াবৰ অঞ্চলৰ হাটবৰত থকা নিজা ঘৰত থাকিয়ে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল 1944 চনত কলিয়াবৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু নতুনকৈ খোলা নগাঁও মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল 1946 চনত নগাঁও মহাবিদ্যালয়ৰ পৰা প্ৰথম দলৰ ছাত্ৰ হিচাপে উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ দ্বিতীয় পৰীক্ষাত উত্তীৰ্ণ হৈছিল 1948 চনত গুৱাহাটী কটন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰে 1952 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে আৰু শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলিছিল মহিম বৰাই 1949 চনত কৰ্তব্যৰ খাতিৰত নগাঁও জিলাৰ কলিয়াবৰলৈ বদলি হৈ আহিছিল আৰু 1950 চনত গুৱাহাটীত কামৰূপ একাডেমীত শিক্ষকতা কৰাৰ উপৰিও গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ গয়াৰ মেল অনুষ্ঠানত ধনবৰকাই হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল 1953 চনত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক ৰূপে যোগদান কৰিছিল আৰু তাৰ পাছৰ বছৰ অৰ্থাৎ 1954 চনৰ অক্টোবৰ মাহত নগাঁও মহাবিদ্যালয়ত অসমীয়া বিষয়ৰ অধ্যাপক ৰূপে নিযুক্তি লাভ কৰিছিল 1956 চনত নগাঁৱৰ পৰা প্ৰকাশ হোৱা সাহিত্য সংকলন অৰুণাচলৰ মুখ্য সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল তেখেতৰ দ্বাৰা ৰচিত গ্ৰন্থ সংকলনসমূহ হৈছে কাঠনিবাৰীৰ ঘাট 1961 চনত প্ৰকাশিত হৈছিল দেহা গৰকা প্ৰেম পিপলি আৰু পূজা বহুভুজি ত্ৰিভুজ এখন নদীৰ মৃত্যু ৰাতি ফুলা ফুল বৰযাত্ৰী মোৰ প্ৰিয় গল্প ইত্যাদি আনহাতে প্ৰবন্ধ সংকলনসমূহ হৈছে চিন্তা বিচিত্ৰা সাহিত্য বিচাৰ উপন্যাস হৈছে হেৰুৱা দিগন্তৰ মায়া পুতলা ঘৰ এধানী মাহিৰ হাঁহি বন্দুলি ফুলৰ ৰং শিশু সাহিত্য হৈছে 32 পুতলাৰ সাধু তেজিমলা আৰু চিন্দ্ৰবেলা অনুবাদ গ্ৰন্থ ৰাজা ৰামমোহন ৰায় সম্পাদিত গ্ৰন্থ হৈছে শ্ৰী শ্ৰী শংকৰদেৱৰ নাট্যাৱলী কবিতা পুথি হৈছে ৰঙাজিয়া জুনমণিৰ হাঁহি ৰেডিঅ' নাট লাৰু গোপালৰ প্ৰেম আৰু লাৰু গোপালৰ বিবাহ লাৰু গোপালৰ ঘৰ সংসাৰ পদুম কৰি নিৰ্মল ভকত পঞ্চস্বৰ গৰখীয়া ভীম তিনিৰ তিনি গোল পাখি লগা দিন ইত্যাদি আনহাতে অন্যান্য গ্ৰন্থসমূহ হৈছে এই নদীৰ খুঁটে মুমাইৰ পদুলিত বান্ধিলু ঘোঁৰা ইত্যাদি 1980 চনত প্ৰকাশন পৰীক্ষাত বঁটাৰে সন্মানিত কৰা হৈছিল মহিম বৰাক ৰাতি ফুলা ফুলৰ বাবে ছগনলাল জৈন বঁটা 1996 চনত সন্মানিত কৰা হৈছিল অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কৰা হৈছিল 1998 চনত 2001 চনত
এধানী মাহিৰ হাঁহিৰ বাবে সাহিত্য একাডেমী বঁটাৰে সন্মানিত হৈছিল মহিম বৰা আৰু 2008 চনৰ 8 ফেব্ৰুৱাৰীত সাহিত্যাচাৰ্য সন্মানেৰে সন্মানিত কৰা হৈছিল 2011 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত হৈছিল 2014 চনত গণেশ গগৈ বঁটাৰে সন্মানিত কৰা হৈছিল মহিম বৰাক আৰু 2016 চনৰ আজিৰ দিনটোতে শেষ নিশ্বাস ত্যাগ কৰিছিল এগৰাকী সাহিত্যাচাৰ্য মহিম বৰাই আজিৰ মৃত্যু তিথিত আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছো এগৰাকী বৰেণ্য সাহিত্যিকক দিনটোৰ জীৱনীৰ শেষৰ গৰাকী ব্যক্তিৰ জীৱন কাহিনী লৈ আহিছো যেহেতু আজি স্নেহদেৱীৰো মৃত্যু তিথি জন্মগত প্ৰতিভা আৰু জীৱনজোৰা সাধনাৰ বলত অসমীয়া সাহিত্যত নিজকে প্ৰতিষ্ঠা কৰা স্নেহদেৱীৰ মৃত্যু তিথি 1990 চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল স্নেহদেৱীৰ 1916 চনত জন্ম হৈছিল পিতৃৰ নাম নন্দধৰ বৰুৱা আৰু মাতৃৰ নাম কিৰণময়ী দেৱী 1953 চনত জুৱাৰৰ পাছত নামে এটা গল্প লিখি ৰামধেনুৰ জৰিয়তে স্নেহদেৱীয়ে পোনপ্ৰথমবাৰৰ বাবে সাহিত্য জগতত আত্মপ্ৰকাশ কৰিছিল স্নেহদেৱীৰ একোকি গল্পৰ বাবে মৰণোত্তৰভাৱে সাহিত্য একাডেমী বঁটাৰে সন্মানিত কৰা হৈছিল 1897 চনত অসম সাহিত্য সভাৰ বাসন্তী বৰদলৈ বঁটা লাভ কৰিছিল স্নেহদেৱীয়ে যিটো সময়ত স্ত্ৰী শিক্ষাৰ প্ৰচলন নাছিল বা স্ত্ৰী শিক্ষাৰ গুৰুত্ব নাছিল সেই সময়তে কিন্তু তেওঁ মাত্ৰ পঞ্চম শ্ৰেণীলৈকে অধ্যয়ন কৰিছিল কিন্তু সেই স্কুলীয়া শিক্ষা সীমানলৈ অধ্যয়ন কৰি তেওঁ সাহিত্য জগতত নিজকে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল একান্ত সাধনাৰ জৰিয়তে এক নিগাজী আসন দখল কৰিবলৈ সক্ষম হৈছিল স্নেহদেৱী আৰু আজিৰ মৃত্যু তিথিত আমি স্নেহদেৱীক সশ্ৰদ্ধাৰে স্মৰণ কৰিছো